হেল্ল' আসসালামু আলাইকুম ৰহমতুল্লাহি বৰকাতুহু। আজি মই অকণমান আলু ভাজি বনাবলৈ লৈছোঁ। আলুখিনি চুই থাকোঁতে বোলো ফটকৈ মনত পৰিলে বৌৰ এটা কথা। আমি তেতিয়া দুলীয়াজানত আছিলোঁ। এই বৌয়ে এই কথাষাৰ মোক যেতিয়াই তেতিয়াই মনত পৰে। যেতিয়াই মই আলু ভাজি বনাবলৈ লওঁ বা আলু চুওঁ তেতিয়াই মনত পৰে। আৰু মিচিকিয়াই তেতিয়া হাঁহি উঠোঁ, কাৰণ কেতিয়াবা কেতিয়াবা কাৰোবাৰ কথাবিলাক ইমানেই মনত থাকি যায়, কথাবিলাক ইমান ভাল লাগে যে এটা মৰম থাকি যায়। পিছে জানেনে মোক আলু বুলি মাতিছিলে, আৰু মই এই কথাষাৰত খং উঠি গৈছিলোঁ, কিয় মোক আলু বুলি কৈছে। তেতিয়াই কৈছিলে নহয় সেইটো কথা বুলি নাই কোৱা, আমাৰ ৰুণা ৰুজদাৰ কাৰণে তুমি একদম ফেভৰেট খুৰী হোৱা, আৰু তুমি আহিম বুলি কোৱাৰ লগে লগে আমাৰ ঘৰত চবেই হাঁহি উঠে, নাজনীন আহিব বুলি। তো তুমি সেই তেনেকুৱা বস্তু আলু চবেই ভাল পায়, ডায়েবেটিছ থকাও মানুহেও ভাল পায়, কাৰণ কেলৈ তৰকাৰীত আলু লাগে, আৰু বইল আৰু ডায়েবেটিছ থকা মানুহ আলু বইল কৰি হ'লেও খায়। কিমান ভাল বস্তু, সেই বস্তু চবেই ভাল পায়। সেই বুলিহে তোমাক মৰমতে মই আলু বুলি কওঁ।